মানুহ যেতিয়া একান্তত থাকে তেতিয়াই ভাল কাব্য, ভাল কিতাপ, ভাল ছবি বা ভাল মূৰ্তি তেওঁলোকে ক্ৰিয়েট কৰে বা বনাব পাৰে। কিন্তু মানুহ যেতিয়া মানুহৰ লগত থাকে বা বেছি মানুহৰ লগত থাকে তেতিয়া সিমান ভাল ক্ৰিয়েটিভিটি ওলাই আহিব নোৱাৰে। কাৰণ যেতিয়া আমি কাৰোবাৰ ওচৰত থাকিব লাগে তেতিয়া আমাৰ মনত অট'মেটিক এটা প্ৰেছাৰ পৰি থাকে। মানুহে অকলে থাকিব ভয় কৰে, সেইটো হয়, কিন্তু কাৰোবাৰ লগত থকা মানে মগজুত এটা আননোন প্ৰেছাৰ থাকে। ধৰক আপুনি যেতিয়া বাথৰুমত অকলে থাকে তেতিয়া হয়তো আপুনি সৰু ল'ৰা ছোৱালীৰ নিচিনাও এক্ট কৰিব পাৰে। কিন্তু যেতিয়া আপুনি কাৰোবাৰ ওচৰত থাকে তেতিয়া আপুনি বহুত কথা ভাবে, মই কি কৰিম, কি লিখিম, কেনেকৈ থাকিম। এটা প্ৰেছাৰ থাকে যে মোক কোনোবাই কিবা ক'ব বা মোক কোনে কেনেকৈ জাজ কৰিব। সেইকাৰণে একান্তত থকাটো খুব জৰুৰী।